এতিয়ালৈ হ'বলৈ অহাই নাই। আহিলে ইমান দেৰিলৈকেনো তাই কলৈ যায় নুসুধ কিয়? কি কাম থাকে কলৈ যায় সুধিব লাগে। সুধি কি লাভ? সঁচা কথা যে ক'ব তাৰ কি গেৰাণ্টি আছে? তোকে যদি সঁচা কথা নকয় তেন্তে কেনেকৈ হ'ব? তেনেকৈ নক'ব বৰ্তা, আপুনি মোৰ জীৱনদাতা। যিয়ে জীৱন দান কৰে তেওঁৰ কাৰণে একো দিও ডাঙৰ হ'ব নোৱাৰে, কাৰণ জীৱন দানতকৈ ডাঙৰ দান একো হ'ব নোৱাৰে। তুমি কামটো ভাল নকৰিলা নেকি? কোনটো কাম? তোমাক মোৰ ওচৰলৈ মাতি আনা? তুমি দিগন্তৰ মাকক তেনেকৈ ক'ব নালাগিছিল নেকি? কিয় নালাগিছিল? তেওঁলোকৰ ওচৰলৈতো কিমান মানুহ আহে। তেওঁলোকে ডাইনিঙত নহ'লে পাকঘৰত নহ'লে ভিতৰ ৰুমত নি পিনেও লেকচাৰ মাৰি থাকে। মই কেতিয়াবা ভাগ লওঁ নেকি? মই তোলৈ ফোন কৰা আগৰ পৰাই তাইৰ ৰুমত ডেকা ল'ৰা এটা সোমাই আছে। মই তাইক একো বুজাব পৰা নাই। তই কি কৰ কৰ। কি হ'ল? ইমান জোৰত দৰজা খুলিছে যে? ৰুমত কোন আছে? কোনোতো নাই। পগলা হৈছে নেকি? হেল্ল', গুড লাক ৰক্তিম। মাক আৰু পুতেকে মিলি আমাক ফচাবলৈ এটা গেম খেলিছে। জিকিলোঁ আমি। তোমাক কিন্তু মানিব লাগিব দেই মনা। তুম তো খিলাড়ী কে ভি খিলাড়ী हो। ইউ আৰ গ্ৰেট মনা ডাৰ্লিং। এতিয়া মাক পুতেকৰ খেলখন আৰু জমিব। যিমান যি ক'লেওতো দিগন্তই বিশ্বাস নকৰিব। মোক ফচাবলৈ গৈ নিজেই ফচিলে। গম পালিনে আজি কথাবোৰ? কি চলি আছে মা? মোক কিয় সুধিছ? তাইক সোধ গৈ ঘৰখনত কি চলাই আছে। কৰ ল'ৰা আনি ঘৰত সোমোৱাইছে? কোন ল'ৰা মা? কি কথা? মোক কিয় সুধিছ? তাইক ধমক এটা দি সোধ গৈ। তাইক গৈ মই কি সুধিম? ৰুমত দেখোন কোনোৱে নাই। কি কোনো নাই? মই নিজেই দেখিছো। কি দেখিছ তই? মইতো কাকো দেখা নাই তাত। তই ক'লেই হ'বনে? ল'ৰাটো আগতেও আহিছে। আজি বোলো মই তাক দুষাৰমান শুনাও। মই গৈ ড্ৰয়িং ৰুমত গ'লোগৈ। এওঁনো কোন? আগতে অহা দেখিছো। আমাকো চিনাকি কৰি দিয়াচোন। এওঁ মোৰ খুব ভাল বন্ধু। হয় নেকি? তোমাৰ বন্ধু যদি আমাকো চিনাকি কৰি দিয়া। ঘৰলৈ অহা মানুহক মাত এষাৰ দিয়াটোও আমাৰ দায়িত্ব নহয়? আপুনি একো দায়িত্ব পালন কৰিব নালাগে। একো নাই মনা। এখেতে মোৰ লগত অলপ কথা পাতিব খুজিছে। পাতিব দিয়া। তুমি ইয়াত কথা পাতি বহি থাকিবা? এওঁলোকৰতো গেষ্ট আহে। মই কেতিয়াবা লেকচাৰ মাৰি থাকোঁ নেকি? মই সোধোঁ নেকি কোন হয় ক'ৰ মানুহ? আহা। যদি কোনো নাই তেন্তে সেয়া কি মই সপোন দেখিলো নেকি? মোৰ চকুৰ আগে দিয়ে দুইটা গৈ ৰুমত সোমাইছে। তাৰ পিছত মই তোক ফোন কৰিছো। তাত দেখোন কোনো নাই। উল্টা মইহে লাজ পাইছো। তই কিয় লাজ পাবি? যি অপকৰ্ম কৰিছে সেয়ে যদি লাজ নাপায় তেন্তে আমি কিয় লাজ পাম? কি অপকৰ্ম কৰাৰ কথা কৈছে মা? তুমি মোক সুধিছা কোনে অপকৰ্ম কৰিলে? আপুনিহে দেখোন কিবা অপকৰ্মৰ কথা কৈ আছে। আপোনাক নুসুধি কাক সুধিম? তুমি নিজক সোধা। কালি ৰুমলৈ লৈ যোৱা ল'ৰাটো কোন আছিল? মোৰ লগত কথা পাতিবলৈ নিদি তুমি তাক ৰুমলৈ মাতি নিয়া নাছিলা?
এইবোৰ চলি কি আছে ঘৰখনত? শুনা, মোৰ যিবোৰ ফ্ৰেণ্ড আহে তেওঁলোকৰ ষ্টেটাছ লেভেল মাহঁতৰ লগত নিমিলে। আৰু যদি মই মাৰ লগত কথা পাতিব দিলোহেঁতেন মই লাজত পৰিলোহেঁতেন। আৰু সেইটো কাৰণে মই মোৰ ফ্ৰেণ্ডক ৰুমলৈ লৈ গ'লোঁ। মাৰ লগত কথা পাতিব নিদিলোঁ কাৰণে মায়ে মই বেয়া কাম কৰি আছোঁ বুলি তোমাক ফোন কৰি লগাই দিলে। আৰু তুমি মোক ধৰা পেলাবৰ কাৰণে দৌৰি গুচি আহিলা। ছি, ইমান নেৰ' মাইণ্ডেড তোমালোক। মাৰ লগত তুমিও ইমান তললৈ ভাবিব পাৰা? ইমান লাজবান নোহোৱা মানুহ মই দেখা নাই। নিজৰ দুখ ঢাকিবৰ বাবে তুমিহে তলৰ কথা কৈ আছা। লাজ আপুনিহে কৰিব লাগে। বুঢ়া হ'ল নহয়। যিমানে মোৰ মুখৰ ওপৰত কথা নোকোৱা কিয় মই নিজে দেখাটোকে বিশ্বাস নকৰাকৈ থাকিম নে? মই কি বেয়া কাম কৰিলোঁ? কি দেখিলে আপুনি? মই আলহীজনক ৰুমত লৈ গৈ কথা পাতিলোঁ। আপোনালোকে কাৰো লগত কথা নাপাতে? আপোনালোকৰ ৰুমত কোনো নোসোমায়? মইতো কাকো ফোন কৰি মাতা নাই। মোৰ কথা বেলেগ আৰু তোমাৰ কথাও বেলেগ। হ'ব মা, মনে মনে থাকচোন। যা নিজৰ কাম কৰ আৰু অশান্তি কৰি নাথাক। অশান্তি কোনে কৰিছে? এই ঘৰখনলৈ কোন অহাৰ পিছত অশান্তি আৰম্ভ হৈছে? এবাৰ কথাবোৰ তয়ো ভাবি চাবি। এয়া অশান্তি নহয়, জুই জ্বলা আৰম্ভ হৈছে। তোমাৰ মাৰ ঈৰ্ষাৰ জুই, মোৰ প্ৰতিশোধৰ জুই, তোমাৰ ধনী মানুহৰ জোৱাই হোৱাৰ আকাংক্ষাৰ জুই। এই জুইত তোমালোক সকলোকে জ্বলাই সেই খাহীটো কিন্তু মই মাৰিম। জুইৰ লগত খেলা কৰিলে মানুহৰ নিজৰ বিপদ হয়। মই জুইৰ লগত খেলা মানুহ নহয়, জুইকুৰা জ্বলাই দি আঁতৰৰ পৰা বতাহ দি থকা মানুহে। যিদিনা বতাহ ওলোটা দিশত বব সেইদিনা জুইয়ে তোমাক খেদি খেদি পৰিব। বতাহৰ ওলোটা দিশত যাব পৰা ছোৱালী মই। বতাহক বাধা দি হ'লেও মই মোৰ লক্ষ্যত উপনীত হ'মেই। ইটছ মাই চেলেঞ্জ। এনেকুৱা এটা সময়ত মই তেওঁলোকক মাত দিয়াটো উচিত পেহী। তোৰ দুখত তেওঁলোকে কিমান মাত মাতিছিল? দিছিল। মোৰ দুখৰ দিনতো তেওঁলোকে মোৰ আপোন মানুহ হৈ পৰিছিল। মা দেউতাক হেৰুৱা পাছত বৰতাই মোক নিজৰ ছোৱালীৰ দৰে মোৰ মূৰত হাত থৈছিল। এতিয়া সেইজন মানুহে আহি মোৰ ওচৰত দুখ কৰিছে, পুতেকৰ কাৰণে কান্দিছে। তুমিয়ে কোৱাচোন পেহী। সেইটো মানুহে এদিন তোক সেইখন ঘৰলৈ যাবলৈ মানা কৰিছিল। সেইটো মানুহে তোৰ জীৱনৰ পৰা আনন্দখিনি কাঢ়ি নিলে। আনে নেদেখিলেও মইতো দেখি আছো। মই বহুত কথা ভাবিলোঁ পেহী। বহুত ভাল বেয়া উচিত অনুচিত চিন্তা কৰি মই এটা ডিচিশ্যন লৈছোঁ। মই তালৈ যোৱাটো এবাৰ ভাল হ'ব নেকি? জেদ ধৰি থাকি লাভ নাই পেহী। জেদ ধৰি থাকিলে কাৰো একো উপকাৰ নহয়। যদি তোৰ সিদ্ধান্ততে অটল থাক, মোক সুধিছিলি কিয়? দৌৰ মাৰিব লাগিছিল। তুমি কথাবোৰ চব ফালৰ পৰা নোচোৱা পেহী। মাত্ৰ এফালৰ পৰা চাই নিজৰটোকে ধৰি থাকা। মই চব ফালৰ পৰাই চাওঁ। চব ফালৰ পৰা চাই গম পাইছোঁ যে তোৰ লাজমান বোলা একো নাই। যি কৰ কৰি থাক। যা আকৌ, নাযাওঁ কিয়? দৌৰ মাৰ। মই চব কথা পাহৰি মাত্ৰ এটা কথাই মোক তালৈ যাবলৈ কৈছে, যে বৰমা বৰ্তাই দুখ পাইছে।
এনেকুৱা এটা সময়ত মই তেওঁলোকক মাত দিয়াটো উচিত পেহী। তোৰ দুখত তেওঁলোকে কিমান মাত মাতিছিল? দিছিল। মোৰ দুখৰ দিনতো তেওঁলোকে মোৰ আপোন মানুহ হৈ পৰিছিল। মা দেউতাক হেৰুৱা পাছত বৰতাই মোক নিজৰ ছোৱালীৰ দৰে মোৰ মূৰত হাত থৈছিল। এতিয়া সেইজন মানুহে আহি মোৰ ওচৰত দুখ কৰিছে, পুতেকৰ কাৰণে কান্দিছে। তুমিয়ে কোৱাচোন পেহী। সেইটো মানুহে এদিন তোক সেইখন ঘৰলৈ যাবলৈ মানা কৰিছিল। সেইটো মানুহে তোৰ জীৱনৰ পৰা আনন্দখিনি কাঢ়ি নিলে। আনে নেদেখিলেও মইতো দেখি আছো, সেইকাৰণে মই তোক সেইখন ঘৰলৈ যাব দিব নোৱাৰো। তই এতিয়াও ৰৈ আছ যে? যা আকৌ, তোৰ বৰ্তা বৰমাৰে কান্দি আছে নহয়। মই তালৈ যাবলৈ ওলোৱাত তোমাৰ খং উঠিছে নহয় পেহী? তুমি এবাৰ ভাবি নোচোৱা কিয়? যিজন মানুহে নিজৰ পুতেকৰ স্বাৰ্থত মোক তাৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰিছিল, হয়তো মানুহে আহি তোৰ আগত ঘৰিয়ালৰ চকু পানী টুকি দিলে আৰু তই নিমখ গলা দি গলি। এইবোৰ মহা স্বাৰ্থপৰ মানুহ, নিজৰ স্বাৰ্থৰ কাৰণে গালি ধমকি দিব পাৰে আৰু স্বাৰ্থৰ কাৰণে চকু পানীও টুকিব পাৰে। সিহঁতে কেৱল নিজৰটো জানে, এইবোৰ চব জনা আছে মোৰ। দিগন্তৰ কাৰণে মোক এবাৰ যাব দিয়া। দিগন্তৰ জীৱনটো ভাল হ'ব বাবে মই তাক ত্যাগ কৰি নিজকে এনেদৰে ৰাখিলোঁ। এতিয়া তাৰ বেয়া দিন পৰিছে যেতিয়া, মইতো তাৰ কাষত থিয় হ'বই লাগিব। বেয়া হোৱা সংসাৰখন ৰিপেয়াৰিং কৰিবিগৈ। দিগন্তৰ সংসাৰত মেকানিক হোৱাৰ আগতে এটা কথা মনত পেলাবি নীলা, তাৰ জীৱনৰ গাড়ী ড্ৰাইভাৰ এতিয়া এজনী বেলেগ। সেই ড্ৰাইভাৰে তোৰ দৰে মেকানিক নিবিচাৰিবও পাৰে আৰু দিগন্তই ড্ৰাইভাৰৰ কথাহে শুনিব। মোক কোনোবাই বেয়া পালেও, কোনোবাই গালি পাৰিলেও মই দিগন্তৰ বেয়া হ'বলৈ দিব নোৱাৰোঁ পেহী। ড্ৰাইভাৰে ভুল কৰি কেতিয়াবা গাড়ী এক্সিডেণ্ট কৰে, খালুটো পেলায়। মই ঠেলা মাৰি দিয়াত তাত আপত্তিনো কি? যা হেৰ যা। মাত্ৰ তাত কাৰোবাৰ কথাৰ তিতা শুনি আহি মোৰ আগত হেকুৰি নাকান্দিবিহি আৰু ভোক নাই বুলি একো নোখোৱাকৈ শুই নাথাকিবি। দিগন্তৰ বাবে কান্দিব লগা হ'লেও মই কান্দিম, ভোকত থাকিব লগা হ'লেও থাকিম, কাৰণ তাক মই এতিয়াও ভাল পাওঁ। মনালিছাক মই বুজাব লাগিব পেহী। হয়তো কিবা এটা ভুল বুজাবুজি হৈছে সিহঁতৰ। কোনোবাই ভুলবোৰ ভাঙি দিলে ঠিক হৈ যাব। ভুল ভাঙিবলৈ গৈ কান্দোনত হিয়া ভাঙি নাহিবি। ভাল পোৱাজনৰ কাৰণে কান্দিব লগা হ'লে কিবা এটাতো ভাল লাগে পেহী। মই বিচাৰোঁ আমাৰ কথাবোৰৰ মাজত মা দেউতাক নাটানা। তোমাৰ মা দেউতাক টানিবলৈ মোৰ কি গৰজ পৰিছে? তেন্তে মাক তুমি কথা শুনাই থাকা কিয়? মোক বেয়া পাবৰ কাৰণে। তিনিজন মানুহৰ লগত এডজাষ্ট কৰি মই ভালদৰে চলি থাকিলোহেঁতেন, যদিহে বিয়াখন মোৰ ইচ্ছামতে হ'লহেঁতেন। মই বা মোৰ মা দেউতাই তোমাক জবৰদস্তি ইয়াত অনা নাই। তুমি তোমাৰ ঘৰত ক'ব লাগিছিল যে বিয়া নহওঁ বুলি, বাছ। কৈছিলোৱে, কিন্তু পাপাই গুৰুত্ব নিদিলে। উল্টা এখন চুক্তি বনাই মোক তোমালৈ বিয়া হ'বলৈ বাধ্য কৰালে। তোমাৰ পাপাই তোমাৰ লগত ভুল কৰিছে, তাৰ কাৰণে আমাৰ ঘৰখনক জ্বলাই মাৰিছা কিয়? মইতো তোমাক কৈছোৱে, এই জুই জ্বলি উঠিল যেতিয়া তোমালোক চব জ্বলি জ্বলি জীয়াই থাকিব লাগিব। তাতকৈ সহজ উপায় মোৰ ওচৰত আছে। জ্বলি পৰি শেষ হোৱাতকৈ তোমাক আঁতৰাই পঠালে হ'ল। মইতো যামেই, মাত্ৰ এতিয়া নহয়। মোৰ ঘৰখন বা মোৰ জীৱনটো কোনো গেষ্ট হাউচ নহয় যে কোনোবা নিজৰ ইচ্ছাত আহিব আৰু নিজৰ ইচ্ছাত যাব। মই মোৰ জীৱনটো নিজৰ ইচ্ছামতেই চলাম, আৰু তুমি মোক বিয়া কৰাইছা যিহেতু মোৰ ইচ্ছামতেই চলিব লাগিব। তোমাৰ কেনে কোৱাচোন? মই মানে তোমাক ফোন কৰিছিলোঁ, মানে দিগন্তৰ লগত এইকেইদিন তোমাৰ কথা হৈছেনে? এই ৰুমটো, এই বস্তুবোৰ আৰু এই মানুহজনী নথকাকেও মই জীয়াই আছিলোঁ। তেতিয়াও মোৰ জীৱন এটা আছিল, এতিয়াতকৈ ভাল জীৱন এটা আছিল। মই ইচ্ছা কৰিলে সেই জীৱনটোলৈ ঘূৰি যাব পাৰোঁ আৰু তোমাকো পঠিয়াই দিব পাৰোঁ। এদিন সেইটোৱে হ'ব, তাতো তোমাৰ ইচ্ছামতে নহয়, মোৰ ইচ্ছামতে হ'ব লাগিব। মোৰ উপযুক্ত সময়ত তুমি মোক এৰি দিব লাগিব। নীলা
নীলাঞ্জনা আমাৰ ঘৰলৈ অহা আলহীজন কোন আছে? মই সুধিছোঁ আলহীজন কোন আছিল? তোমাক কিয় লাগে? মোৰ ওচৰত কোন আহিছিল সেয়া জানা তোমাৰ কি দৰকাৰ আছে? মোৰ ঘৰলৈ কোন আহিছে কোন গৈছে এইটো জনাৰ দৰকাৰ নিশ্চয় মোৰ আছে। তোমাৰ ঘৰ? এই ৰুমটো বনাবৰ বাবে তুমি মোৰ পাপাৰ পৰা কিমান টকা লৈছিলা? এই ৰুমৰ প্ৰতিটো বস্তুটো মোৰ পাপাই দিয়া। তোমাৰ নিজৰ বুলি ইয়াত কি আছে? বস্তুবোৰো তোমাৰ নহয় আৰু এই মানুহজনীও তোমাৰ নহয়। মনা, এই ৰুমটোৰ ভিতৰত তোমাৰ কোনো অধিকাৰ নাই। তুমি যে ইয়াত থাকিব পাৰিছা, মানুহক দেখুৱাই মোৰ লগত এটা ৰুমৰ ভিতৰত তুমি নিজৰ ইজ্জত বচাই আছা, এয়া মোৰ অনুগ্ৰহ মাত্ৰ। এই ৰুমটো এই বস্তুবোৰ আৰু এই মানুহজনী নথকাকেও মই জীয়াই আছিলোঁ। তেতিয়াও মোৰ জীৱন এটা আছিল, এতিয়াতকৈ ভাল জীৱন এটা আছিল। মই ইচ্ছা কৰিলে সেই জীৱনটোলৈ ঘূৰি যাব পাৰোঁ আৰু তোমাকো পঠিয়াই দিব পাৰোঁ। এদিন সেইটোৱে হ'ব, তাতো তোমাৰ ইচ্ছামতে নহয়, মোৰ ইচ্ছামতে হ'ব লাগিব। মোৰ উপযুক্ত সময়ত তুমি মোক এৰি দিব লাগিব। তোমাৰ ইচ্ছামতে নহয় মাই ডিয়াৰ। ৰবা, আলহী কোন আছিল মোক ক'ব লাগিব। মই নাথাকোঁতে কাক আনি ৰুমত সোমাইছা? কোন হয় সি? তোমাক কিয় লাগে কোন হয়? মোৰ গেষ্টৰ ওপৰতো তোমাৰ কোনো ইণ্টাৰেষ্টেই নাই। এদিন মোৰ ফ্ৰেণ্ড আহা বুলি কওঁতে তুমি কেনেকৈ নেগলেক্ট কৰিছিলা মোৰ মনত আছে। তাৰ পাছতো কোনখন মুখেৰে তুমি মোক সুধি আছা যে মোৰ ওচৰলৈ কোন আহিছিল? লেট মি গো। অঁ ৰাতুল, অঁ মই ফোন কৰিছিলোঁ, তুমি চাগে বিজি আছিলা। ভাল বুলিয়ে ধৰা। তোমাৰ কেনে কোৱাচোন? মই মানে তোমাক ফোন কৰিছিলোঁ, মানে দিগন্তৰ লগত এইকেইদিন তোমাৰ কথা হৈছেনে? তাৰ ঘৰুৱা কণ্ডিশ্যনটো বৰ ভাল নহয় যেন পাওঁ। কি হ'ব ভালনে? অঁ, দিগন্তহঁতৰ বৰটা আমাৰ ঘৰলৈ আহিছিল জানা। হে, দম কিয় দিব? মানুহজনে বৰ ৰিয়েলাইজ কৰিছে জানা। মানুহজনলৈ মোৰ বৰ দুখ লাগি আছে জানানে ৰাতুল। মই কি কৰিম মানে? কৰিব পৰাটোনো কি আছে? তথাপিও ভাবিছোঁ এবাৰ তেওঁলোকৰ ঘৰলৈ গৈ বৰমা বৰতাক মাত দি আহোঁ নেকি। ৰাতুল ৰ'বাচোন, মই তোমাক অলপ দেৰিৰ পাছত ফোন কৰি আছোঁ। যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন শুনি তন চিয়াহিৰে ধন মনে বিচৰা নীলাঞ্জনা নীলাঞ্জনা